সকলে এইবাৰ অখিল গগৈ ডাঙৰীয়াই যথেষ্ট টকা পইচা খৰচ কৰিছে। আপোনালোকে কৈছে, মই কোৱা নাই। খবৰ ল'ব কাৰ পৰা ল'লে, ক'ৰ পৰা ল'লে, কাক ব্লেকমেইল কৰি ল'লে, কাক মিছা কথা কৈ কৰি ল'লে। কিবা এটাতো নিশ্চয়কৈ কৰিছে। সদায় হাইৱে চেণ্ডেল পিন্ধি থকা মানুহজনে ইমান টকা ক'ত পালে সেই কথাষাৰ। পীযুষ হাজৰিকা ডাঙৰীয়া, আপুনি অখিল গগৈ ডাঙৰীয়াৰ পৰা এই ভাল কামৰ দেখি হজম কৰিব পৰা নাই নে সহ্য কৰিব পৰা নাই? এটা কথা ঠিক, তেখেতে চৰকাৰী পইচাৰে দামী দামী জোতা চেণ্ডেল নিপিন্ধিব পাৰে, কিন্তু তেখেতে এজন সাধাৰণ হাৱাই চেণ্ডেল পিন্ধি এজন বিধায়ক হৈ সাধাৰণ মানুহৰ দৰে এই মহাপ্ৰলয়ৰ সময়ত যেনেকৈ সাধাৰণ জনতাৰ কাষত থিয় দিছে, তেখেতক শলাগ নলৈ নোৱাৰি। এটা কথা ঠিক, তেখেতে চৰকাৰী পইচাৰে বিদেশ ভ্ৰমণ কৰিবলৈ যোৱা নাই ঠিক, কিন্তু সেই পইচা তেখেতে আনি পেলাই এই মহাপ্ৰলয়ৰ সময়ত সাধাৰণ জনতাৰ ওচৰত বিলাই দিছে। আৰু আমি অসমবাসী ৰাইজে দেখা পাইছো, এতিয়াও কিন্তু এজন বিধায়ক হৈ তেওঁ এজন খুব সাধাৰণ মানুহৰ দৰে কিন্তু সেই বানপীড়িত লোকৰ কাষত থিয় দিছে। আপুনি কওকচোন বাৰু, কোনজন মন্ত্ৰীক আমি দেখা পাইছো, কোনজন বিধায়কক দেখা পাইছো অখিল গগৈ ডাঙৰীয়াৰ দৰে এনেকৈ বানপীড়িতৰ কাষত বোকা পানী গছকি পেলাই দিন ৰাত একাকাৰ কৰা ওলাই আহিছে? মন্ত্ৰী বিধায়ক মই ওলাই নাই অহা বুলি কোৱা নাই, আপোনালোক সকলো ওলাই আহিছে, কিন্তু অখিল গগৈ ডাঙৰীয়াৰ দৰে দিনে ৰাতিয়ে কোনজন বিধায়কক আমি দেখিবলৈ পাইছো এনেকৈ বোকা পানী গছকি পেলাই তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি অহা? আৰু সেইজন আজি অখিল গগৈ, আজি কৰ্মৰাজিক দেখি আপোনাৰ জ্বলন হৈছে নে নাই আপুনি সহ্য কৰিব পৰা নাই? এজন বিধায়কে কি খাইছে, কি পিন্ধিছে, আমাৰ সেইবোৰ প্ৰয়োজন নাই, কিন্তু এনেকুৱা বিপদৰ সময়ত তেওঁ ৰাইজৰ কাষত দিনে ৰাতি থিয় হৈ এষাৰ মাত দিছে, সেইটোৱে কিন্তু বহুত ডাঙৰ কথা। সেই কথাষাৰ আপুনি মনত ৰাখিব। আপোনালোকে সহায় কৰে নকৰে সেইটো আপোনালোকৰ কথা, কিন্তু অখিল গগৈ ডাঙৰীয়াই নিজৰ সমষ্টিত কিন্তু বহুখিনি ভাল কাম কৰিছে। অখিল গগৈ ডাঙৰীয়াক লৈ এনেকুৱা ধৰণৰ মন্তব্য কৰি বা জ্বলন হৈ আপোনালোকৰ লাভ নাই, কাৰণ ৰাইজে এতিয়া ভালকৈ বুজি উঠিছে যে অখিল গগৈ ডাঙৰীয়া সাধাৰণ ৰাইজৰ কাৰণে কেনেকুৱা এজন বিধায়ক। ৰাইজে ভালকৈ বুজি উঠিছে, তেখেতে বহুত বেছি ভাল কাম কৰিছে। এটা কথা নহয়, অখিল গগৈ ডাঙৰীয়া বা হাৱাই চেণ্ডেলযোৰ পিন্ধি পেলাই ৰাইজক সহায় কৰিছে, আপুনি দামী দামী জোতা চেণ্ডেল পিন্ধি পেলাই বাৰু ৰাইজক সহায় কৰকচোন, পাৰিবনে? জোতা মোজা পিন্ধি বা লাখ টকীয়া কাপোৰ কুৰ্তা পিন্ধি পেলাই আপোনালোকে ৰাইজক সহায় কৰিবলৈ ওলাই আহক। অখিল গগৈ ডাঙৰীয়া যদি হাৱাই চেণ্ডেল পিন্ধি পেলাই সহায় কৰাৰ কাৰণে আপোনালোকে বেয়া দেখিছে বা আপোনালোকে বেয়া বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোক দামী দামী জোতা চেণ্ডেল পিন্ধি পেলাই দামী দামী কুৰ্তা পাইজামা পিন্ধি পেলাই ওলাই আহক, এনেকৈ বোকা পানী গছকি পেলাই দিন ৰাত একাকাৰ কৰি পেলাই সাধাৰণ জনতাক সহায় কৰকহি। আপুনি এটা কথা কৈছে যে অখিল গগৈ ডাঙৰীয়াই ক'ৰ পৰা পালে পইচা, কাক ব্লেকমেইল কৰি ল'লে? আৰে এইটো আপুনি পাহৰি গৈছে নি? এতিয়া ছচিয়েল মিডিয়াৰ যুগ, যদি তেখেতে কাৰোবাৰ পৰা ব্লেকমেইল কৰি পেলাই পইচা ল'লেহেঁতেন অতদিন নাথাকে কেতিয়াবাই ওলাই গ'লহেঁতেন যে অখিল গগৈ ডাঙৰীয়াই আমুকক ব্লেকমেইল কৰিলে, কিন্তু সেইবোৰ তেওঁ নাই কৰা। সেইবোৰ কৰা হ'লে কেতিয়াবাই ওলাই গ'লহেঁতেন অখিল গগৈ ডাঙৰীয়াই কাৰোবাক দম দিছে, কাৰোবাক ব্লেকমেইল কৰি পেলাই পইচা আনিছে, আৰু সেই পইচা আনি পেলাই বানপীড়িত লোকক সহায় কৰি পেলাই তেওঁ বাহ ল'ব খুজিছে, সেইটো বুলি কেতিয়াবাই ওলাই গুচি গ'লহেঁতেন, কিন্তু তেখেতে সেইটো কাম কৰা নাই। তেখেত এজন মানৱ দৰদী বুলি আজি সমাজত পৰিচিত হৈছে। আজি যিসকল লোকে অখিল গগৈ ডাঙৰীয়াক কিবা কাৰণত যদি বেয়াও পাই আছিলে, আজি তেওঁ সেই সুন্দৰ সুন্দৰ কামৰ কাৰণে আজি অখিল গগৈ ডাঙৰীয়াক ভাল পাবলৈ লৈছে সাধাৰণ জনতাই। গতিকে আপোনাকো কৈছো, এনেকুৱা ধৰণৰ মন্তব্য কৰাতকৈ ৰাজপথলৈ ওলাই আহক, এনেকৈ বোকা পানী গছকি পেলাই ৰাইজক সহায় কৰক, বানপীড়িতক সহায় কৰক। এতিয়া মহাপ্ৰলয় সময়, কাৰোবাৰ দুখ খুচৰি থকা সময় নহয়। কোনোবাই যদি ভাল কাম কৰিছে, সেই ভাল কাম কৰাজনক আপুনি উৎসাহ দিয়ক। এনেকুৱা ধৰণৰ খুচৰি নুফুৰিব, দুখ খুচৰি নুফুৰিব, কাৰণ আপোনালোকৰ লেখীয়া মানুহে দুখ খুচৰি ফুৰিলে শোভা নাপায় বা ভালো নালাগে।